ৰংঘৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন চৌদিশে এতিয়া ভোগালী কাটৰাৰ ব্যাপক প্ৰস্তুতি গহপুৰতো দেখা গৈছে একে পৰিৱেশ গহপুৰৰ দলৌগুৰিৰ নতুন নৱপুৰৰ ৰাইজৰ মাজত এইবাৰ ভোগালী বিহুক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ঐতিহাসিক ৰংঘৰে এতিয়া শোভা বৰ্ধন কৰিছে গহপুৰৰ নৱপুৰৰ ভোগালীৰ পথাৰত বাঁহ আৰু নৰাৰে প্ৰস্তুত কৰি আছে ৰংঘৰ আকৃতিৰ এই ভেলাঘৰটো ৰংঘৰৰ বাকৰিত দেখা গৈছে উদুলি মুদুলি পৰিৱেশৰ শিশু ডেকা গাভৰুৰ পৰা ককা আইতালৈকে সকলো ব্যস্ত ভোগালী কাটৰা তাৰ মাজতে বিহু মাৰি আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গ'ল সকলোকে মই বৰ্তমান উপস্থিত আছো গহপুৰৰ নৱপুৰ গাঁৱত নতুন নৱপুৰ গাঁৱত মোৰ প্ৰথমে সঠিক ঠাই দৃশ্য দেখাব এনেদৰে মাঘ বিহুৰ বাবে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে যি ভেলাঘৰ ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে হাঁহে মাহে এসাঁজ খোৱাৰ মানসেৰে তেওঁলোক আহি এনেদৰে ভেলাঘৰ সজা কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু যি গাঁৱৰ ৰাইজ একত্ৰিত হৈ এনেদৰে বিহু মাৰিছে ভেলাঘৰ সাজিছে সকলো ব্যস্ত হৈ আছে আৰু এনেদৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখাই আছো এয়াই হৈছে ভোগালীৰ আনন্দ এয়াই হৈছে ভোগালী বিহুৰ যি পৰম্পৰা আৰু ভেলাঘৰ সজা আৰু আটক ধুনীয়াকৈ সাজিছে ৰংঘৰ আৰ্হিত এনেদৰে কাম কৰি আছে তেওঁলোকে কাম চলাই আছে ভেলাঘৰ নিৰ্মাণ কৰি আছে এফালে বিহু গাইছে এফালে ইয়াৰ নৰাৰে বেৰ সাজিছে আমি কথাও পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোক গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈছে এয়া নৱপুৰৰ দৃশ্য আমি কথাও পাতিম সকলোৱে সুন্দৰকৈ নাচিছে বাইদেউ কওকচোন যিহেতু ভোগালী বিহু আহি পালে এই প্ৰস্তুতি কেনেকুৱা চলিছে বিহু ভাল চলিছে আমাৰ আজি সান্দকে খুলিছে বিহু ওলাই আহিব আমি নাচিম ফূৰ্তি লাগিছে আমাৰ ফূৰ্তি লাগিছে ইয়াত ফূৰ্তি লাগিছে এবাৰ কি খাব এবাৰ কি খাব মাঘ এবাৰ কি খাম মানে হাঁহ খাম মাছ খাম হাঁহ মাছে খাম আৰু মাছ খাব নিশ্চয় দাদা কেনেকুৱা লাগিছে যিহেতু আপোনালোকে এবাৰ মাঘ বিহুৰ প্ৰস্তুতি দেখিছোঁ সুন্দৰকৈ আৰম্ভ কৰিছে ভালেই লাগিছে এতিয়ালৈকে কি খাব এবাৰ মাঘ বিহুত মাছ মাংস সকলোৱে থাকিব বিশেষকৈ হাঁহ নিশ্চয় মাঘ বিহু বুলি ক'লে আচলতে হাঁহে গুৰুত্ব লাভ কৰে বাইদেউ কি ক'ব আপুনি সুন্দৰকৈ নাচিছে বিহু আহিছে কি আমাৰ বহুত ভাল লাগিছে এই উলহে মালহে আমাৰ যুৱ সংঘৰ সকলো মতা মাইকীয়ে ওলাই এই অনুষ্ঠানখন পাতিছে আৰু আমাৰ উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ আমাৰ উলহে মালহে আমাক খোৱা হ'ব আমাৰ বহুত ভাল লাগিছে ধন্যবাদ হয় উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাব আৰু তাৰ উপলক্ষে এতিয়া নৱপুৰ গাঁৱত ৰংঘৰৰ আৰ্হিত চলিছে ভেলাঘৰ নিৰ্মাণ কাৰ্যসূচী প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গোৱালপাৰাৰ ঐতিহাসিক শিঙিমাৰী বিল শিঙিমাৰী বিলৰ অতুলনীয় সৌন্দৰ্যই পৰ্যটকসকলক এতিয়া হাত বাউল দি মাতিছে পানীৰ মাজত ফুলি থকা ভেট ফুল পদুম ফুলে শিঙিমাৰী বিলৰ সৌন্দৰ্য অধিক বৰ্ধন কৰিছে শিঙিমাৰী বিলৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ গোৱালপাৰা জিলাৰ লগতে আন বহু জিলাৰ পৰা আগমন ঘটিছে এতিয়া পৰ্যটকসকলৰ পদুম ফুল আৰু ভেট ফুলৰে ভৰি পৰিছে গোৱালপাৰা জিলাৰ নিকটৱৰ্তী যি শিঙিমাৰী বিলত এই শিঙিমাৰী বিলত প্ৰতি বছৰে দেখা যায় এই সময়ছোৱাত এই বিলটোত চৌদিশে কেৱল গুলপীয়া আৰু গুলপীয়া নিউজ 18 অসম নৰ্থ ইষ্টত দৰ্শক দেখুৱাইছে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব আৰু এই সময়ছোৱাত দেখিবলৈ পোৱা যায় এক এনেকুৱা ধৰণৰ দৃশ্য আৰু এই দেখুৱাই আছে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব আৰু দেখা যায় প্ৰতিদিনে দেখা যায় গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি পেলাই এই মনোৰম দৃশ্য উপভোগ কৰে কিছু মূল্যৱান কিছু ইয়াত পোনে পোনে জানিব বিচাৰিম দাদা মই আপোনাৰ কাষত আহিছোঁ কেনেকুৱা লাগিছে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব কেনেকুৱা লাগিছে ভাল লাগিছে এই গোৱালপাৰাত এনেকুৱা এখন ধুনীয়া ঠাই আছে বুলি গম পোৱা নাছিলোঁ আজি ৰাংচাপাৰাত আহিলোঁ ৰাংচাপাৰাত আহোঁতে এই গুলপীয়া দেখা পালোঁ তাৰমানে আহি চালোঁ ভাল লাগিল বিভিন্ন ধৰণৰ নান্দনিক পৰিৱেশ ক'ব লাগিব কাৰণ বহু ধৰণৰ চৰাই যিবিলাক চৰাই আমি সচৰাচৰ দেখিবলৈ নাপাওঁ সেই চৰাইবোৰ আজি মানে ইয়াত দেখিবলৈ পাইছোঁ আৰু মানে কি মন মোহিত কৰা ঠাই আৰু ভাল লাগিছে দিয়ে ঠাইডোখৰ উন্নত কৰাৰ কাৰণে আৰু ভাল লাগিব তেতিয়াহ'লে ইয়াত মানে ভাল এটা পিকনিক স্পটো হয় গতিকে ভাল লাগিব যদি ব্যৱস্থা লয় ইয়াৰ পৰা ভাল লাগিছে চাই আৰু অতি সুন্দৰ এটা এইটো বিল শিঙিমাৰী বিল বুলি কয় আৰু শিঙিমাৰী বিলত এই যোনটো ৰংচাপাৰা যোৱা যোনটো বাটত মানে দেখিবলৈ পোৱা যায় এই ধুনীয়া এই সুন্দৰ বিল তাত আমি দেখিলোঁ যে ইয়াতে বহু ভেট ফুল এনেদৰে ফুলি আছে গোটেই দেখি আপোনালোকে যদি দেখিছে গোটেই যি মানে বিলটোৱে ভেট ফুলেৰে ভৰি আছে গুলপীয়া হৈ আছে ভাল লাগিছে আৰু সুন্দৰ পৰিৱেশ এনেকুৱা প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত থাকি নিশ্চয় ভাল লাগে আৰু বহু লোক ইয়াতে আহেও এনে আমি দেখিবলৈ পাইছোঁ ইয়াতে পিকনিকো খাইছে
ভাল লাগিছে আৰু মই বাকী যিসকল লোক ইয়ালৈ অহা নাই তেওঁলোকক মানে অনুৰোধ জনাম যে ইয়ালৈ আহক আৰু ইয়াৰে যি প্ৰাকৃতিক সৌন্দৰ্য আছে নান্দনিক পৰিৱেশৰ সেয়া আমেজ লওক আৰু সেয়া থাকে। নিশ্চয়কৈ ক'ব লাগিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি অনুৰোধ জনাম যিসকল লোকে এই শিঙিমাৰী বিললৈ অহা নাই আহক এবাৰ চাওক এক নান্দনিক দৃশ্য সুন্দৰ দৃশ্য বুলি ক'ব চৌদিশে দেখা গৈছে কেৱল গোলপীয়া আৰু গোলপীয়া গোৱালপাৰা জিলাৰ নিকটৱৰ্তী যি শিঙিমাৰী বিলত দেখা যায় প্ৰতি বছৰে এক সুন্দৰ এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। গোটেই বিলটোতে দেখা যায় যে গোলপীয়া হৈ পৰে আৰু এই ফুলৰ মাজে মাজে দেখা যায় বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি উৰা পৰিলক্ষিত হয়। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন চৌদিশে এতিয়া ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি গহপুৰতো দেখা গৈছে একে পৰিৱেশ। গহপুৰৰ দলৌগুৰিৰ নতুন নৱপুৰৰ ৰাইজৰ মাজত এইবাৰ ভোগালী বিহুক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক ৰংঘৰে এতিয়া শোভা বৰ্ধন কৰিছে গহপুৰৰ নৱপুৰৰ ভোগালীৰ পথাৰত। বাঁহ আৰু নৰাৰে প্ৰস্তুত কৰি আছে ৰংঘৰ আকৃতিৰ এই ভেলাঘৰটো। ৰংঘৰৰ বাকৰিত দেখা গৈছে উদুলি মুদুলি পৰিৱেশৰ। শিশু ডেকা গাভৰুৰ পৰা ককা আইতালৈকে সকলো ব্যস্ত ভোগালী কাদৰা। তাৰ মাজতে বিহু মাৰি আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গ'ল সকলোকে। মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ নৱপুৰ গাঁৱত নতুন নৱপুৰ গাঁৱত। মোৰ প্ৰথমে সঠিক ঠাই দৃশ্য দেখাব এনেদৰে মাঘ বিহুৰ বাবে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। যি ভেলাঘৰ ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে। হাঁহে মাহে এসাঁজ খোৱাৰ মানসেৰে তেওঁলোক আহি এনেদৰে ভেলাঘৰ সজা কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু যি গাঁৱৰ ৰাইজ একত্ৰিত হৈ এনেদৰে বিহু মাৰিছে ভেলাঘৰ সাজিছে সকলো ব্যস্ত হৈ আছে। আৰু এনেদৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখাই আছোঁ এয়াই হৈছে ভোগালীৰ আনন্দ, এয়াই হৈছে ভোগালী বিহুৰ যি পৰম্পৰা আৰু ভেলাঘৰ সজা আৰু আটক ধুনীয়াকৈ সাজিছে ৰংঘৰ আৰ্হিত এনেদৰে কাম কৰি আছে তেওঁলোকে কাম চলাই আছে ভেলাঘৰ নিৰ্মাণ কৰি আছে। এফালে বিহু গাইছে এফালে ইয়াৰ নৰাৰে বেৰ সাজিছে। আমি কথাও পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোক গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈছে। এয়া নৱপুৰৰ দৃশ্য আমি কথাও পাতিম সকলোৱে সুন্দৰকৈ নাচিছে। বাইদেউ কওকচোন যিহেতু ভোগালী বিহু আহি পালে এই প্ৰস্তুতি কেনেকুৱা চলিছে? বিহু ভাল চলিছে। আমাৰ আজি সান্দকে শুনিছোঁ বিহু ওলাই দিব আমি নাচিম ফূৰ্তি লাগিছে আমাৰ। ফূৰ্তি লাগিছে? ইয়াত ফূৰ্তি লাগিছে আমাৰ। এবাৰ কি খাব? এবাৰ কি খাব মাঘ? এইবাৰ কি খাম মানে হাঁহ খাম মাছ খাম হাঁহ মাছে খাম আৰু মাছ খাব নিশ্চয়। দাদা কেনেকুৱা লাগিছে যিহেতু আপোনালোকে এইবাৰ মাঘ বিহু প্ৰস্তুতি দেখিছোঁ সুন্দৰকৈ আৰম্ভ কৰিছে? ভালেই লাগিছে এতিয়ালৈকে। কি খাব এইবাৰ মাঘ বিহুত? মাছ মাংস সকলোৱে থাকিব বিশেষকৈ হাঁহ। নিশ্চয় মাঘ বিহু বুলি ক'লে আচলতে হাঁহে গুৰুত্ব লাভ কৰে। বাইদেউ কি ক'ব আপুনি সুন্দৰকৈ নাচিছে বিহু আহিছে কি? আমাৰ বহুত ভাল লাগিছে। এই উলহে মালহে আমাৰ যুৱ সংঘৰ সকলো মতা মাইকীয়ে ওলাই এই অনুষ্ঠানখন পাতিছে আৰু আমাৰ উৰুকা নিশা হাঁহে মাহে এসাঁজ আমাৰ উলহে মালহে আমাৰ খোৱা হ'ব। আমাৰ বহুত ভাল লাগিছে। ধন্যবাদ। হয় উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাব আৰু তাৰ উপলক্ষে এতিয়া নৱপুৰ গাঁৱত ৰংঘৰৰ আৰ্হিত চলিছে ভেলাঘৰ নিৰ্মাণ কাৰ্যসূচী। গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈৰ দেওমৰ্ণৰ অভিজিত কুমাৰে স্থাপন কৰা এখন নাৰ্চাৰী। শীতৰ আগমনৰ লগে লগে ভিন্ন ৰঙৰ ৰঙীন ফুলেৰৰ সমাহাৰ ঘটে এই নাৰ্চাৰীখনত। চৰকাৰী চাকৰিলৈ বাট নাচাই এখন নাৰ্চাৰীৰ জৰিয়তে এক ব্যৱসায় গঢ়ি তুলিছে অভিজিত কুমাৰে। ভিন্ন ৰঙীন ফুলৰ সমাহাৰ তথা নাৰ্চাৰীখনৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে নিজৰ ঘৰৰ পদূলি সজাবলৈ ভিন্ন ৰঙীন ফুল পুলি ক্ৰয় কৰি আহিছে। নাৰ্চাৰীখনত 4জন যুৱকক সংস্থাপন দিবলৈও সক্ষম হৈছে অভিজিত কুমাৰ। প্ৰায় 50 বিধ ফুলৰ লগতে ফল মূলৰ পুলিও উপলব্ধ হয় এই নাৰ্চাৰীখনত। মই উপস্থিত আছোঁ মঙলদৈ দেওমৰ্ণৈ অভিজিত কুমাৰে স্থাপন কৰা এখন নাৰ্চাৰীত।
যিহেতু শীতৰ আগমনৰ লগে লগে এতিয়া বিভিন্ন ফুল ফুলিবলৈ আৰম্ভ কৰিছে আৰু এই ফুলৰ এখন বাগিচা তৈয়াৰ কৰিছে, নাৰ্চাৰী তৈয়াৰ কৰিছে আৰু এই নাৰ্চাৰীৰ পৰাই দৰং জিলাৰ ভিন্ন প্ৰান্তলৈকে ব্যৱসায়ীসকলে ফুল ভাল পোৱা লোকসকলে শীতৰ সময়ছোৱাতেই তেওঁলোকে নিজৰ ঘৰখন সজাবৰ কাৰণে এই ফুলসমূহ লৈ যায়। আচলতে এখন সুন্দৰ বাগিচা তৈয়াৰ কৰিছে আপুনি, 4জন যুৱকক সংস্থাপন দিছে আৰু কেইবাগৰাকীও লোকক ইয়াৰ পৰা আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম কৰাইছে আৰু যিহেতু চৰকাৰী চাকৰিৰ লগত জড়িত সময় কম পায় তথাপিও এখন সুন্দৰ বাগিচা তৈয়াৰ কৰিছে, অৰ্থাৎ দৰঙৰ ভিতৰতে এক অন্যতম বুলি আমি ক'ব লাগিব। হয়, আমি আচলতে প্ৰথমতে এনেকুৱা ইমান কৰিম বুলি ভবা নাছিলোঁ। যেতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলোঁ, আমি ঘৰুৱাভাৱে আৰম্ভ কৰিছিলোঁ। ঘৰত মই নিজেও ফুল ভাল পাওঁ বা ফল উন্নত প্ৰজাতিৰ ফলবিলাকৰ লগত মানে মই আগতে কাম কৰিছোঁ, মানে ফলবিলাক ৰুইছিলোঁ বা বিভিন্ন ধৰণৰ সেনেকুৱা লাইনত জড়িত আছিলোঁ। পিছত মানে দেখিলোঁ যে আমাৰ এই এৰিয়াটোত এই বস্তুটোৰ অভাৱ, নাৰ্চাৰী লাইনটোৰ অভাৱ আৰু মানুহে যিখিনি জানে ভুলকৈ জানিছিল বা অকণমান কমকৈ জানিছিল। গতিকে এতিয়া আমি এই নাৰ্চাৰীখনৰ যোগেদি মানুহবিলাকক জ্ঞান দিয়াটো আমাৰ এটা প্ৰথম উদ্দেশ্য। আৰু জ্ঞানৰ লগত আচলতে উন্নত প্ৰজাতিৰ খেতি কৰি যে মানুহে স্বাৱলম্বী হ'ব পাৰি আৰু সেইবিলাকৰ কাৰণে আমি অকণমান এই নাৰ্চাৰীখনৰ যোগেদি চেষ্টা চলাইছোঁ। আৰু আমি নহয়, আমাৰ ওচৰৰ পাজৰৰ সকলোকে আমি আহ্বান জনাইছোঁ আৰু বাকী বেলেগেও নাৰ্চাৰী কৰক। আৰু এইটো এটা নিজৰ ছাৰ্ভিচ আৰু লগতে এটা লাভজনক ব্যৱসায় বুলিও মই ভাবোঁ। যিখিনি এমপ্লয়ী আছে সিহঁতৰ পইচাখিনি দিও আমাৰ ফালে যথেষ্টখিনি লাভ হয় বুলি মই ক'ব পাৰোঁ। দৰং জিলাৰ ভিতৰতে এখন অন্যতম নাৰ্চাৰী, যিখন নাৰ্চাৰীত ফুল ল'বৰ কাৰণে বিভিন্ন গ্ৰাহক আহে, লগতে বিভিন্ন স্থানীয় যিসকল ব্যৱসায়ী আছে ফুলৰ ব্যৱসায় কৰি আহিছে সেইসকল লোকেও কিন্তু এই স্থানৰ পৰা ফুলসমূহ লৈ যায়, বিক্ৰী কৰে আৰু সফল হ'বলৈ সক্ষম হৈছে। আৰু এইগৰাকী অভিজিত কুমাৰে এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। বহুত যুৱকই এই ধৰণৰ যে ফুলৰ খেতি কৰি বা ফুলৰ নাৰ্চাৰী কৰি যে সফল হ'ব পাৰে সেয়াত এক উদাহৰণ দেখুৱাইছে এইগৰাকী অভিজিত কুমাৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীত বনকৰ্মীক আৰণ্যকৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ। প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত স্বেচ্ছাসেৱী অনুষ্ঠান আৰণ্যকে মাজুলীৰ 24গৰাকী বনকৰ্মীক সাহায্য বিতৰণ কৰিছে। মাজুলীৰ খুনাচুক গাঁৱৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হোৱা এক সভাত অৰণ্যকৰ উপসভাপতি দিলীপ চেত্ৰীয়ে বনৰীয়া জীৱ জন্তু সুৰক্ষাৰ বাবে বনকৰ্মীসকলক প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে। অতি সীমিত সংখ্যক বনকৰ্মীয়ে মাজুলীৰ সকলো প্ৰান্তত কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া জীৱ জন্তুৰ সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। যি সময়ত বনকৰ্মীসকলে নিজৰ সুৰক্ষাৰ বাবে নিশা অভিযানৰ সময়ত জাৰৰ দিনত অৱহেলা নকৰাকৈ কৰ্তব্য পালন কৰি আহিছে, সেই সময়তে অৰণ্যকে প্ৰদান কৰা সামগ্ৰীসমূহে বনকৰ্মীসকলক যথেষ্ট সহায় কৰিব। মাজুলীৰ এইসকল বনকৰ্মীক সন্মান জনাই অৰণ্যকে একোটাকৈ টৰ্চ লাইট, ছুৱেটাৰ, জোতা আৰু ৰেইনকোট প্ৰদান কৰে। বিশেষকৈ আৰণ্যকে সদায় আজি 30-35 বছৰৰ পৰা অসম বন বিভাগক আমি সহায় কৰি আহিছোঁ। যেতিয়া আমি DFO ছাৰৰ পৰা ৰিকুৱেষ্ট লেটাৰ পালোঁ যে আমাক এইকেইটা বস্তু হ'লে আমাক সুবিধা হয় যাতে পেট্ৰলিং কৰিব, সেইকেইটা বস্তু লৈ আমি আজি ইয়াত মাজুলী ফৰেষ্ট ডিভিজনক গিয়াৰ ডিষ্ট্ৰিবিউশ্যন, যাতে টৰ্চ লাইট অত্যন্ত প্ৰয়োজন, য'ত কাৰেণ্ট নাই টৰ্চ লাইট অত্যন্ত প্ৰয়োজন, বা ছয়টা ঠাণ্ডা দিনত ছয়টা, বা বুটছ বা ৰেইনকোটছ, সেইকেইটা লৈ আমি যাতে সাগৰত এইটো পানী দিয়া লিখীয়া বস্তু হয়, কিন্তু ইট ইজ ভেৰি এছেঞ্চিয়েল। মাজুলী জিলা হোৱাৰ পাছতো বনকৰ্মীসকলে সীমিত সংখ্যক সামগ্ৰীৰে বনৰীয়া জীৱ জন্তুসকলক জনাঞ্চলত প্ৰৱেশ কৰাত আৰু বনৰীয়া জীৱ জন্তু সুৰক্ষা দিবলৈ কৰাৰ অপ্ৰাণ চেষ্টাৰ ফলতে মাজুলীত কোনো ধৰণৰ বনৰীয়া জীৱ জন্তুৰ লগত সংঘাত বা দুৰ্ঘটনা বৰ্তমানলৈকে সংঘটিত হোৱা নাই। আৰু মই ভাবোঁ এই বস্তুখিনিয়ে যিটো ঠাণ্ডা, এতিয়া ঠাণ্ডাত তেওঁলোকে চাপৰিবিলাকত তেওঁলোকে যথেষ্ট কাম কৰিবলগীয়া হয়, চাপৰিবিলাক দিয়ে তেওঁলোকক চাপৰিত অন্ততঃ কাম কৰাৰ কিছু উৎসাহ দিব আৰু কাম কৰি তেওঁলোকে ভাল পাব, আৰু যিটো উদ্দেশ্যলৈ তেওঁলোকে দিছে সেই উদ্দেশ্যটো তেওঁলোকৰ সফল হ'ব বুলি মোৰ ধাৰণা। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট।
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈৰ দেওমৰ্ণৰ অভিজিত কুমাৰে স্থাপন কৰা এখন নাৰ্চাৰী। শীতৰ আগমনৰ লগে লগে ভিন্ন ৰঙৰ ৰঙীন ফুলেৰৰ সমাহাৰ ঘটে এই নাৰ্চাৰীখনত। চৰকাৰী চাকৰিলৈ বাট নাচাই এখন নাৰ্চাৰীৰ জৰিয়তে এক ব্যৱসায় গঢ়ি তুলিছে অভিজিত কুমাৰে। ভিন্ন ৰঙীন ফুলৰ সমাহাৰ তথা নাৰ্চাৰীখনৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে নিজৰ ঘৰৰ পদূলি সজাবলৈ ভিন্ন ৰঙীন ফুল পুলি ক্ৰয় কৰি আহিছে। নাৰ্চাৰীখনত 4জন যুৱকক সংস্থাপন দিবলৈও সক্ষম হৈছে অভিজিত কুমাৰ। প্ৰায় 50 বিধ ফুলৰ লগতে ফল মূলৰ পুলিও উপলব্ধ হয় এই নাৰ্চাৰীখনত। মই উপস্থিত আছোঁ মঙলদৈ দেওমৰ্ণৈ অভিজিত কুমাৰে স্থাপন কৰা এখন নাৰ্চাৰীত। যিহেতু শীতৰ আগমনৰ লগে লগে এতিয়া বিভিন্ন ফুল ফুলিবলৈ আৰম্ভ কৰিছে আৰু এই ফুলৰ এখন বাগিচা তৈয়াৰ কৰিছে, নাৰ্চাৰী তৈয়াৰ কৰিছে আৰু এই নাৰ্চাৰীৰ পৰাই দৰং জিলাৰ ভিন্ন প্ৰান্তলৈকে ব্যৱসায়ীসকলে ফুল ভাল পোৱা লোকসকলে শীতৰ সময়ছোৱাতেই তেওঁলোকে নিজৰ ঘৰখন সজাবৰ কাৰণে এই ফুলসমূহ লৈ যায়। আচলতে এখন সুন্দৰ বাগিচা তৈয়াৰ কৰিছে আপুনি। 4জন যুৱকক সংস্থাপন দিছে আৰু কেইবাগৰাকীও লোকক ইয়াৰ পৰা আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম কৰাইছে। আৰু যিহেতু চৰকাৰী চাকৰিৰ লগত জড়িত সময় কম পায়, তথাপিও এখন সুন্দৰ বাগিচা তৈয়াৰ কৰিছে। অৰ্থাৎ দৰঙৰ ভিতৰতে এক অন্যতম বুলি আমি ক'ব লাগিব। হয়, আমি আচলতে প্ৰথমতে এনেকুৱা ইমান কৰিম বুলি ভবা নাছিলোঁ। যেতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলোঁ, আমি ঘৰুৱাভাৱে আৰম্ভ কৰিছিলোঁ। ঘৰত মই নিজেও ফুল ভাল পাওঁ বা ফল উন্নত প্ৰজাতিৰ ফলবিলাকৰ লগত মানে মই আগতে কাম কৰিছোঁ, মানে ফলবিলাক ৰুই। মনৰ দৃঢ়তা আৰু ইচ্ছা শক্তি থাকিলে সকলো কামেই যেন সম্ভৱপৰ হৈ উঠে প্ৰতিজন ব্যক্তিৰ বাবে। অভ্যাসে নৰ কৰ্ণপথে কৰে শৰ, এই বাক্যশাৰীক যেন সঁচাকৈয়ে সাৰ্থকতালৈ পৰিণত কৰি দেখুৱাবলৈ সক্ষম হ'ল ধেমাজিৰ এগৰাকী ছাত্ৰী। মাত্ৰ 30 ছেকেণ্ডত 50টা সংখ্যা লিখি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিলে ধেমাজিৰ ৰিমঝিমে। ধেমাজি নগৰৰ 2 নং ৱাৰ্ডৰ বাসিন্দা ৰিমঝিম দত্তই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ 24 অক্টোবৰত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত কৰ্তৃপক্ষলৈ নিজৰ এই কাৰ্যকলাপৰ ভিডিঅ' প্ৰেৰণ কৰিছিল ৰিমঝিমে। ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী ৰিমঝিম দত্তই মাত্ৰ 30 ছেকেণ্ডত 50টা সংখ্যা লিখি এই দক্ষতাৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰ্তৃপক্ষই ছাত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিছে ইয়াৰ প্ৰমাণপত্ৰ। বহু অধ্যৱসায় আৰু পৰিশ্ৰমৰ ফলত 2 জানুৱাৰীত ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰা পিতৃহীনা ৰিমঝিমে তেওঁৰ সফলতাৰ আঁৰত মাতৃ মোহিনী দত্তৰ অৰিহণাৰ কথা ব্যক্ত কৰে। মই 30 ছেকেণ্ডত 1 to 50 লৈকে লিখিছিলোঁ, সেইকাৰণে বহুত চেষ্টা কৰিছিলোঁ। সেইকাৰণে আজি এইটো পাবলৈ, ইমান ডাঙৰ এটা এইটো পাবলৈ সক্ষম হ'লোঁ। বহুত ভাল লাগিছে। যেতিয়া কোনো এটা কামত কষ্ট কৰা যায় তাৰ ফলটো সঁচাকৈয়ে বহুত ভাল হয়। আজি সঁচাকৈ বহুত ভাল লাগিছে। আগলৈও যাতে এনেকৈ কষ্ট কৰিবলৈ উৎসাহ এটা পাইছোঁ। ইপিনে ৰিমঝিমৰ সফলতাক লৈ ধেমাজিবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। জীৱনত কিবা এটা কৰি যেতিয়া সফলতা পায় খুব আনন্দ লাগে, খুব ভাল লাগে। গতিকে তাই আজি যিটো সফলতা কঢ়িয়াই আনিছে মোৰ খুবেই ভাল লাগিছে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাৰ
এইবাৰ লোহিত মুছাহাৰীৰ বদন্যতা নিজৰ পুথিভঁৰালৰ 2 সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো সাহিত্য সভাক। লোহিত মুছাহাৰী পেছাত এগৰাকী ফাৰ্মাচিষ্ট। ঔষধ বিক্ৰী কৰিয়ে তেওঁ পৰিয়াল পোহপাল দি আছে। পিছে এইগৰাকী ব্যক্তিয়ে নিজৰ পুথিভঁৰালত সংৰক্ষণ কৰা প্ৰায় 2 সহস্ৰাধিক মূল্যৱান গ্ৰন্থ দান কৰিলে বড়ো সাহিত্য সভাক। বাক্সা জিলাৰ বৰমা ৰাজচক্ৰৰ অন্তৰ্গত দলবাৰী গাঁৱৰ বাসিন্দা লোহিত মুছাহাৰীৰ আছিল কিতাপৰ প্ৰতি যথেষ্ট আগ্ৰহ। বিশেষকৈ নিজৰ পিছপৰা গাঁওখনৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ ঘৰতে 1991 চনতে তেওঁ স্থাপন কৰিছিল এটি পুথিভঁৰাল। নাম দিছিল শান্তি পুথিভঁৰাল। পত্নী ললিতা দেউৰী মুছাহাৰীৰ ইচ্ছা অনুসৰি 2007 চনত আনুষ্ঠানিকভাৱে পঢ়ুৱৈৰ বাবে মুকলি কৰি দিছিল এই পুথিভঁৰালটো। গাঁওখনৰ উঠি অহা প্ৰজন্মটোক মুছাহাৰীয়ে ব্যৱস্থা কৰি দিছিল অধ্যয়নৰ। অসমীয়া, বড়ো, হিন্দী, ইংৰাজী, নেপালীকে ধৰি বিভিন্ন ভাষাৰ গ্ৰন্থ আৰু আলোচনীৰে ভৰি আছে লোহিত মুছাহাৰীৰ এই বিশেষ পুথিভঁৰালটি। ৰাজ্যখনৰ খ্যাতনামা লেখকসকলৰ প্ৰায় 2 সহস্ৰাধিক গ্ৰন্থ সংৰক্ষণ কৰি ৰাখিছিল এইগৰাকী ব্যক্তিয়ে। বহু অধুনালুপ্ত অসমীয়া আৰু বড়ো ভাষাৰ আলোচনীও সংৰক্ষণ কৰি থৈছিল মুছাহাৰীয়ে। পিছে সময়ৰ গতিত লোহিত মুছাহাৰীয়ে পুথিভঁৰালৰ সকলো কিতাপ দান দিয়ে বড়ো সাহিত্য সভাক। নিজৰ স্বৰ্গগামী পত্নীৰ আশাক বাস্তৱায়িত কৰি স্থাপন কৰা পুথিভঁৰালৰ সকলো কিতাপ বৰিমাখা প্ৰাথমিক বড়ো সাহিত্য সভাক দান কৰে মুছাহাৰীয়ে। অধ্যয়ন পিপাসু লোহিত মুছাহাৰীৰ আশা বড়ো সাহিত্য সভাই সৃষ্টি কৰিব কিতাপ পঢ়াৰ এক নৱজাগৰণ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। বিভিন্ন ধৰণৰ সেনেকুৱা লাইনত জড়িত আছিলোঁ। পিছত মানে দেখিলোঁ যে আমাৰ এই এৰিয়াটোত এই বস্তুটোৰ অভাৱ, নাৰ্চাৰী লাইনটোৰ অভাৱ, আৰু মানুহে যিখিনি জানে ভুলকৈ জানিছিল বা অকণমান কমকৈ জানিছিল। গতিকে এতিয়া আমি এই নাৰ্চাৰীখনৰ যোগেদি মানুহবিলাকক জ্ঞান দিয়াটো আমাৰ এটা প্ৰথম উদ্দেশ্য। জ্ঞানৰ লগত আচলতে উন্নত প্ৰজাতিৰ খেতি কৰি যে মানুহ স্বাৱলম্বী হ'ব পাৰি, আৰু সেইবিলাকৰ কাৰণে আমি অকণমান এই নাৰ্চাৰীখনৰ যোগেদি চেষ্টা চলাইছোঁ। আৰু আমি নহয়, আমাৰ ওচৰৰ পাজৰৰ সকলোকে আমি আহ্বান জনাইছোঁ আৰু বাকী বেলেগেও নাৰ্চাৰী কৰক। আৰু এইটো এটা নিজৰ ছাৰ্ভিচ আৰু লগতে এটা লাভজনক ব্যৱসায় বুলিও মই ভাবোঁ। যিখিনি এমপ্লয়ী আছে সিহঁতৰ পইচাখিনি দিও আমাৰ ফালে যথেষ্টখিনি লাভ হয় বুলি মই ক'ব পাৰোঁ। দৰং জিলাৰ ভিতৰতে এখন অন্যতম নাৰ্চাৰী, যিখন নাৰ্চাৰীত ফুল ল'বৰ কাৰণে বিভিন্ন গ্ৰাহক আহে, লগতে বিভিন্ন স্থানীয় যিসকল ব্যৱসায়ী আছে ফুলৰ ব্যৱসায় কৰি আহিছে, সেইসকল লোকেও কিন্তু এই স্থানৰ পৰা ফুলসমূহ লৈ যায়, বিক্ৰী কৰে আৰু সফল হ'বলৈ সক্ষম হৈছে। আৰু এইগৰাকী অভিজিত কুমাৰে এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। বহুত যুৱকই এই ধৰণৰ যে ফুলৰ খেতি কৰি বা ফুলৰ নাৰ্চাৰী কৰি যে সফল হ'ব পাৰে, সেয়াত এক উদাহৰণ দেখুৱাইছে এইগৰাকী অভিজিত কুমাৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীত বনকৰ্মীক আৰণ্যকৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ। প্ৰকৃতি সুৰক্ষাৰ লগত